নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা যোৰহাটৰ সমাজ সেৱিকা জিনামণি গগৈ নেওগক কপিলী সমাজ ৰত্ন বঁটা প্ৰদান নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো অঞ্চলৰ যিসকল বিশিষ্ট প্ৰতিভাৱান ব্যক্তিয়ে নিজৰ অঞ্চলত সমাজ জীৱনলৈ কলা সংস্কৃতি সাহিত্য শিক্ষা ক্ৰীড়া তথা বিশিষ্ট ক্ষেত্ৰত সেৱামূলক কৰ্মৰ যোগেদি প্ৰশংসনীয় অৱদান আগবঢ়াই আহিছে তেওঁলোকক শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে বিভিন্ন সন্মানেৰে সন্মানিত কৰি আহিছে যোৰহাটৰ সমাজ সেৱিকা জিনামণি গগৈ নেওগে বিগত সময়ৰ পৰা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ সেৱা আগবঢ়াই অহাত শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে কালি তেওঁ কপিলী সমাজ ৰত্ন বঁটা 2024 প্ৰদান কৰে গোলাঘাট জিলাৰ MSR থিয়েটাৰ সোসাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা লাভ কৰি তেওঁ উৎফুল্লিত হোৱাৰ লগতে এনেদৰে সন্মান পালে গৌৰৱ অনুভৱ কৰোঁ আৰু সমাজৰ বাবে কাম কৰি যাবলৈ উৎসাহী হয় বুলি উল্লেখ কৰি অনাগত দিনসমূহত এনেদৰে সমাজৰ বাবে কাম কৰি যাম বুলি উল্লেখ কৰে ইফালে যোৰহাটৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান অন্তৰংগ সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীয়ে যোৰহাটৰ বিশিষ্ট সমাজ সেৱিকা জিনামণি গগৈলৈ লুইতপৰীয়া গাভৰু উপাধি আগবঢ়াইছে অহা 11 আগষ্টত অন্তৰংগ সামাজিক সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সমাজ সেৱিকাগৰাকীক এই উপাধি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে যোৰহাটৰ অজন্তা বাইপাছৰ নিবাসী জিনামণি গগৈ নেওগ অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ লগতে বিহু সুৰক্ষা সমিতি অসম যোৰহাট সাংস্কৃতিক মঞ্চ অসম সাহিত্য সভাৰ সদস্য হোৱাৰ উপৰি বহুকেইটা সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ দায়িত্ব গ্ৰহণ কৰি আছে নমস্কাৰ মোৰ নাম জিনামণি গগৈ নেওগ মই অজন্তা বাইপাছৰ নিবাসী মই আচলতে সৰুৰ পৰাই এটা প্ৰতিভাশীল মন লৈ আগবাঢ়িছোঁ সৰুতেই বহুতো নজনা কথা শিকিবলৈ মই আগ্ৰহী মই মইনামেল প্ৰতিষ্ঠা কৰি সকলোকে আমাৰ সম্পাদক আৰু সভানেত্ৰী তেখেতসকলক আমি মছলা দি সদায় নিমন্ত্ৰণ কৰি বহুতো নিজেও অভিনয় কৰিছিলোঁ সৰুৰ পৰা ৰাস মেল মিটিং এইবিলাকৰ লগত জড়িত হৈ গান বাজনা কৰিছিলোঁ যদিও ঘৰত সুবিধা নাছিলে তথাপিতো নিজৰ তেনেকুৱা এটা শিল্পীসুলভ মন আছিল সেয়ে আহি মই মাজুলীতেই ডাঙৰ হোৱা সৰু কালছোৱা ক্লাছ 10লৈকে মাজুলীতেই ডাঙৰ হৈছোঁ আৰু মাজুলীতেই সিমানখিনি আগবাঢ়ি আহি চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়তো মই অধ্যয়ন কৰি এটা ভাল এটা মোৰ গঠন হৈছিলে সমাজ গঠন হৈছিলে তাতো মই ছেক্ৰেটাৰী আছিলোঁ তাতো মোক বহুতে ভাল পাইছিলে আমি স্পষ্টবাদী আৰু সদায় শিল্পীসুলভ মন এটা লৈ আগবাঢ়ি গৈছিলোঁ কলেজতো বহুত আগবাঢ়িছিলোঁ নাটক কৰিছিলোঁ বেষ্ট এক্ট্ৰেছ হৈছিলোঁ আৰু বেষ্ট টিম হৈছিলে আমি ভেকশ্যন প্ৰতিযোগিতাতো মই ভালেই কৰিছিলোঁ সেইখিনি কৰাৰ উপৰিও এতিয়া মই বৰ্তমান গৃহিণী হ'বৰ পৰাও বহুত সংগঠন বহুত সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰিলোঁ প্ৰায় 10-12টা অনুষ্ঠানৰ লগত মই জড়িত এতিয়া সেয়েহে তেখেতসকলে মোক হয়তো কিবা এটা বিচাৰি পাইছে আৰু মই আৰ্তজনৰ ওচৰতো প্ৰায় কেইবাবছৰো ধৰি থিয় হৈছোঁ আমি যিমান পাৰিছোঁ সাধ্য অনুসাৰে থিয় হৈছোঁ সেয়েহে সকলোৱে দেখিছে সেয়ে মোক বহুত জেগালৈ নিমন্ত্ৰণ কৰে সন্মান দিবৰ কাৰণে সেই তাৰ বাবে মই তেখেতৰ সকলৰ ওচৰত কৃতজ্ঞ সেয়ে হেতুকে কালিও মোক 4 আগষ্ট গোলাঘাট MSR থিয়েটাৰ প্ৰেক্ষাগৃহৰ প্ৰাংগণত মোক কপিলী সমাজ ৰত্ন বঁটা প্ৰদান কৰে শিশু প্ৰতিভা বিকাশ মঞ্চ অসমে মুখ্য কাৰ্যালয় তেখেতসকলৰ নগাঁৱত তেখেতসকলে মোক নিমন্ত্ৰণ জনাই তাতে সুন্দৰভাৱে মোক যেনেদৰে সন্মান আগবঢ়ালে মই সেইটোলৈ বহুত আপ্লুত মোক যে সেই বিচাৰিছে তেখেতসকলে তাৰ বাবে মই বহুত সুখী আৰু মই যিমান পাৰোঁ সাধ্য অনুসৰি সামাজিক সাংস্কৃতিক এই অনুষ্ঠানবিলাকৰ যিমান পাৰোঁ সিমান মই কৰি যাবলৈ আগ্ৰহী আৰু এতিয়া বেছি দায়বদ্ধ হৈছোঁ মই কাৰণ তেনেকৈ সন্মান যেতিয়া তেখেতসকলে দিছে মোক দেখিছে সেইকাৰণে মই আৰু কৰিবলৈ এতিয়া আগবাঢ়িছোঁ আৰু নিশ্চয় কৰিম সমাজৰ কাৰণে যিমান পাৰোঁ সিমান মই কৰি যাবলৈ বৰ্তমান আগ্ৰহী জানিব পাৰিছোঁ অহা 11 তাৰিখে এক অনুষ্ঠানত আপোনাক লুইতপৰীয়া গাভৰুৰ সন্মান উপাধিৰে সন্মানিত কৰিব কি ক'ব এই সন্দৰ্ভত
সেয়ে আৰু ভাল লাগিছে মোৰ বহুত। তেখেতসকলেও মোক ৰাতি 11টা বজাত সভাপতি ভৱেন তামুলী দাদাই মোক ফোন কৰি ক'লে যে তোমাক আমি এনেকৈ বিবেচনা কৰিছোঁ, আমাৰ সমিতিয়ে বিবেচনা কৰি তোমালৈ এনেকৈ আগবঢ়াম বুলি ভাবিছোঁ, তুমি আহিব লাগিব। তেতিয়া কি ক'ম, মই নিজকে সেই মুহূৰ্তটোৰ কাৰণে অলপ সময়ৰ কাৰণে মই নিজকে ক'ত আছোঁ মই নাজানো। ইমানেই মোৰ ভাল লাগিছে। তেখেতসকলৰ নিচিনা অন্তৰংগ এটা সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে মোক যে তেওঁলোকে বিচাৰি পাইছে, মনত ভাবি পাইছে, নিশ্চয় কিবা এটা মোক দেখিছে। সেয়েহে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ। নিশ্চয় সেইদিনা আপোনালোকে গম পাব তেওঁলোকে মোক সেই উপাধি দিবলৈ আগ্ৰহী আৰু ময়ো ল'বলৈ আগ্ৰহী হৈ আছোঁ। সেয়ে তাৰ বাবে তেখেতসকলকো ধন্যবাদ জনাইছোঁ মই। যোৰহাটৰ পৰা প্ৰশান্ত গানৰ ৰিপৰ্ট, নিউজ নাও 24/7।